বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে দৰিদ্ৰ যুগ কি বা দাৰিদ্ৰ যুগ কি। এই যুগ থাকিলে মানুহে কেনেকুৱা ধৰণৰ ফলাফল পায় বা এই যুগে এজন জাতক জাতিকাৰ জীৱনত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিব পাৰে বা জীৱনত কেনেকুৱা ধৰণৰ অশান্তি দিব পাৰে। বন্ধুসকল, প্ৰথমতে আপোনালোকে মন কৰিব, জ্যোতিষ শাস্ত্ৰ অনুযায়ী দৰিদ্ৰ যুগ হ'ল এজন ব্যক্তিৰ জন্মকুণ্ডলীত থকা এনে এক অশুভ যুগ যিয়ে জীৱনত অৰ্থনৈতিক অনাটন, দৰিদ্ৰতা আৰু বিত্তীয় সংগ্ৰাম কঢ়িয়াই আনে। এই যুগক কেতিয়াবা মাংগলিক দোষ বা শনিৰ চাৰা খেতিৰ তুলনাতো ভয়ংকৰ বুলি গণ্য কৰা হয়। অৰ্থাৎ এই যুগ থাকিলে ভাল ইনকাম থকা ব্যক্তি এগৰাকীৰো কেতিয়াবা আনৰ ওচৰত হাত পাতিব লগা অৱস্থা হ'ব পাৰে বা সহায় সুধিব লগা অৱস্থা হ'ব পাৰে। বন্ধুসকল, এইবাৰ আমি জানো আহক যে এই দৰিদ্ৰতা যুগ বা এই দৰিদ্ৰ যুগ কিদৰে গঠন হয়। বন্ধুসকল, কুণ্ডলীত যেতিয়া ধন বা লাভৰ স্থান অৰ্থাৎ দ্বিতীয় আৰু একাদশ ঘৰ দুৰ্বল হয় বা পাপ গ্ৰহৰ প্ৰভাৱত পৰে, তেতিয়া দৰিদ্ৰ যুগৰ সৃষ্টি হয়। বন্ধুসকল, জ্যোতিষৰ দৃষ্টিকোণৰ ফালৰ পৰা আৰু বিভিন্ন কাৰণত এই দৰিদ্ৰ যুগৰ গঠন হ'ব পাৰে। মূলতে ধনস্থান আৰু লাভস্থানৰ যদি অধিপতি 6, 8, 12 এনেকুৱা ঘৰত থাকে বা পাপ গ্ৰহৰ প্ৰভাৱত পৰে, তেতিয়া এই দৰিদ্ৰ যুগৰ সৃষ্টি হয়। আপোনালোকে মন কৰিব, মই কৈ গৈছোঁ একাদশপতিৰ অৱস্থান। লাভৰ ঘৰ বা একাদশ স্থানৰ অধিপতি যদি 6, 8, 12 নম্বৰ ঘৰত অৰ্থাৎ দুস্থানত অৱস্থান কৰে, তেতিয়া এই দৰিদ্ৰ যুগৰ সৃষ্টি হয়। নেক্সট কথাটো হ'ল, যেতিয়া ধনেশ দুৰ্বল হয়, অৰ্থাৎ ধনেশ মানে হ'ল দ্বিতীয় স্থানৰ অধিপতি যদি দুৰ্বল হয় বা অশুভ গ্ৰহৰ দ্বাৰা পীড়িত হয়, তেতিয়াও এই যুগৰ সৃষ্টি হ'ব পাৰে। বন্ধুসকল, তাৰ পাছত আপোনালোকে মন কৰিব অশুভ গ্ৰহৰ প্ৰভাৱ। যদিহে ধনেশৰ ওপৰত অৰ্থাৎ দ্বিতীয় স্থানৰ অধিপতিৰ ওপৰত বা একাদশপতিৰ ওপৰত শনি, ৰাহু বা কেতুৰ প্ৰভাৱ পৰে, তেতিয়াও এই যুগৰ সৃষ্টি হ'ব পাৰে। নেক্সট মন কৰিব, শুক্ৰ আৰু ৰবি যদি একেলগে অৱস্থান কৰে, তেতিয়াও এই দৰিদ্ৰ যুগ সৃষ্টি হোৱা বুলি কোৱা হয়। বন্ধুসকল, মূলতে আপোনালোকে মনত ৰাখিব, যদিহে আপোনাৰ যিকোনো এটা ঘৰত শুক্ৰ আৰু ৰবি একেলগে অৱস্থান কৰে, তেতিয়াও এই দৰিদ্ৰ যুগৰ সৃষ্টি হ'ব পাৰে। যদিহে দ্বিতীয় স্থানৰ অধিপতিৰ ওপৰত শনি, ৰাহু, কেতুৰ প্ৰভাৱ পৰে বা এই দ্বিতীয় স্থানৰ অধিপতিটো যদি দুৰ্বল হয় বা আপোনাৰ একাদশপতিৰ অৱস্থান যদি দুৰ্বল হয় বা একাদশপতিৰ অধিপতি যদি 6 নম্বৰ, 8 নম্বৰ, 12 নম্বৰ ঘৰত অৱস্থান কৰে, তেতিয়া আপোনাৰ দৰিদ্ৰ যুগৰ সৃষ্টি হয়। বন্ধুসকল, এইবাৰ আমি জানো আহক যে দৰিদ্ৰ যুগৰ ফলবোৰ কেনেকুৱা বা লক্ষণবোৰ কেনেকুৱা। এই যুগ থাকিলে আপোনালোকে কেনেকুৱা ধৰণৰ ফলাফল পাব পাৰে। বন্ধুসকল, আপোনালোকে নিশ্চয় গমেই পাইছে, যিহেতু দৰিদ্ৰ যুগ এটা অশুভ যুগ, ই কেতিয়াও ভাল ফল দিব নোৱাৰে, ই নিশ্চয় বেয়া ফলে দিব। আপোনালোকে চাই যাব, আৰ্থিক সংকট। এই যুগ থাকিলে আৰ্থিক সংকট আহে। যিমান পৰিশ্ৰম কৰিলেও ধন সঞ্চয় কৰাত অসুবিধা হয় আৰু সদায় ধাৰ বা ঋণৰ বোজা থাকে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে। তাৰ পাছত কৰ্মক্ষেত্ৰত বাধা। চাকৰি বা ব্যৱসায়ত সঘনাই লোকচান হয় বা চাকৰি হেৰুৱাৰ আশংকা থাকে। বেপাৰ কৰিলেও লাভ নহয়। নেক্সট, দৰিদ্ৰতা। অতি প্ৰয়োজনীয় বস্তুৰ বাবেও অভাৱ অনুভৱ কৰিবলগীয়া হয়। মুঠতে জীৱনত অভাৱৰ সমাপ্তি নহয়। নেক্সট মন কৰিব, মানসিক অশান্তি। টকা পইচাৰ চিন্তাৰ বাবে মানসিক চাপ বৃদ্ধি হয়। মানুহ এজন হতাশাত ভুগিবলগীয়া হয়। যদিহে এই যুগ থাকে, এনেকুৱা ধৰণৰ সমস্যাসমূহ আপোনালোকৰ জীৱনত আহিব পাৰে। নেক্সট বন্ধুসকল, মন কৰিব, যদিহে পৰিয়ালৰ মুৰব্বীৰ এই যুগ থাকে, তেতিয়া গোটেই ঘৰখনৰে শান্তি নোহোৱা হ'ব পাৰে বা অভাৱ হ'ব পাৰে। বন্ধুসকল, এইবাৰ আমি জানো আহক যে এই দৰিদ্ৰতা যুগৰ বা এই দৰিদ্ৰ যুগৰ প্ৰতিকাৰসমূহ কি কি। বন্ধুসকল, প্ৰতিকাৰৰ বাবে সদায় ভাল জ্যোতিষীৰ পৰা পৰামৰ্শ ল'ব লাগে।
তেওঁলোকে আপোনাৰ কুণ্ডলী চাই প্ৰয়োজন অনুসৰি প্ৰতিকাৰ দিব বা ইয়াৰ প্ৰভাৱ কমোৱাৰ দিহা পৰামৰ্শ দিব। আৰু যদি আপুনি নিজেই গম পাইছে যে আপোনাৰ জন্মকুণ্ডলীত এই যোগ আছে আৰু আপুনি নিজেই কিছুমান প্ৰতিকাৰ কৰিব বিচাৰে, তেন্তে আপোনালোকে ৰবিৰ পূজা কৰিব পাৰে, সূৰ্যা অৰ্ঘ্য দিব পাৰে, মাতাংগীৰ পূজা কৰিব পাৰে বা মাতাংগীৰ মন্দিৰ দৰ্শন কৰিব পাৰে, কুবেৰৰ পূজা কৰিব পাৰে। তাৰ পাছত আপোনালোকে প্ৰবাহিত পানীত তামৰ পইচা দিব পাৰে। তাৰ পাছত লক্ষ্মী দেৱীৰ পূজা কৰিব পাৰে। তাৰ পাছত আপোনালোকে ৰবি গ্ৰহৰ দান দক্ষিণা ইত্যাদি কৰিব পাৰে। বন্ধুসকল, এতিয়া আমি জানো আহক যে জন্মকুণ্ডলীটোত আপুনি কেনেকৈ গম পাব যে আপোনাৰ দ্বিতীয় স্থান কোনটো বা একাদশ স্থান কোনটো। বন্ধুসকল, আপোনালোকে নিশ্চয় এনেকুৱা ৰাশিচক্ৰ এটা আপোনাৰ কুষ্ঠিত দেখিছে। আপোনাৰ যিটো ঘৰত ল বুলি লিখা থাকে সেই ঘৰটোক আপুনি 1 বুলি ধৰি ল'ব। তাৰ পৰা আপোনাৰ যিটো 2 নম্বৰ ঘৰ হ'ব সেইটোৱে আপোনাৰ দ্বিতীয় স্থান, আৰু আপোনাৰ যিটো 11 নম্বৰ ঘৰ হ'ব সেইটোৱে আপোনাৰ একাদশ স্থান। এতিয়া যদিহে আপোনাৰ এই মেষ ৰাশিটোত ল বুলি থাকে, তেতিয়াহ'লে আপোনাৰ এই ঘৰটো হ'ব 1 নম্বৰ। ইয়াৰ পৰা আপোনাৰ এইটো হ'ব 2 নম্বৰ, এইটো হ'ব 3 নম্বৰ, ঠিক এনেদৰে গৈ 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 আপোনাৰ এইটো হ'ব 11 নম্বৰ। নিশ্চয় গম পাইছে। যদিহে এই ঘৰটোৰ অধিপতিটো যদি আপোনাৰ 6 নম্বৰ ঘৰত, অৰ্থাৎ আপোনাৰ 6 নম্বৰ ঘৰ কোনটো হ'ব? 1, 2, 3, 4, 5, 6। আপোনাৰ 6 নম্বৰ ঘৰ হ'ব এইটো। যদিহে এই ঘৰটোৰ অধিপতিটো গৈ যদি এই 6 নম্বৰ ঘৰত থাকে বা এই 8 নম্বৰ ঘৰত থাকে, তেতিয়া আপোনাৰ কি হ'ব পাৰে? বা যদিহে এই 12 নম্বৰ ঘৰত থাকে, তেতিয়া আপোনাৰ দৰিদ্ৰ যুগৰ সৃষ্টি হ'ব পাৰে। ঠিক তেনেদৰে এই 2 নম্বৰ ঘৰৰ অধিপতিৰ ওপৰত যদি আপোনাৰ ৰাহু বা কেতু এনেকুৱা ধৰণৰ অশুভ গ্ৰহৰ প্ৰভাৱ পৰে বা অশুভ গ্ৰহৰ দ্বাৰা দৃষ্টি হয়, তেতিয়াও আপোনাৰ এই দৰিদ্ৰ যুগৰ সৃষ্টি হ'ব পাৰে। বন্ধুসকল, শেষত আমি জানো আহক যে দৰিদ্ৰতা যুগ থকা মানেই বা দৰিদ্ৰ যুগ থকা মানেই এজন মানুহৰ সদায় অশান্তি হ'ব নেকি বা সদায় অভাৱ অনাটন হ'ব নেকি? বন্ধুসকল, তেনেকুৱা নহয়। বহু মানুহৰ জন্মকুণ্ডলীত এই দৰিদ্ৰ যুগ থাকে, কিন্তু এইবোৰ ফল তেওঁলোকে নাপায়। কাৰণ বন্ধুসকল, এটা যুগেই এজন মানুহৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিব নোৱাৰে। জন্মকুণ্ডলীত অন্যান্য যদি শুভ গ্ৰহৰ প্ৰভাৱ থাকে, যদিহে আপোনাৰ লগ্নপতি ষ্ট্ৰং হৈ থাকে, যদিহে গুৰু গ্ৰহ বৃহস্পতি ভালে থাকে, তেন্তে এই দোষ আপোনাৰ কি হ'ব? ইয়াৰ প্ৰভাৱবিলাক কমি আহিব বা এই দোষ নাশ হ'বও পাৰে। সেয়েহে বন্ধুসকল, আপোনালোকে এই যুগ থকা বুলি গম পালে এজন ভাল জ্যোতিষীক দেখুৱাই ল'ব, আৰু তেওঁ যি ধৰণৰ পৰামৰ্শ দিয়ে সেইবোৰ গ্ৰহণ কৰিলে নিশ্চয় ইয়াৰ প্ৰভাৱ কমিব। বন্ধুসকল, আশা কৰিলোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ পৰা দৰিদ্ৰ যুগ কি সেই সম্পৰ্কে কিছু কথা গম পালে। যদিহে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেন্তে প্লিজ ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। ধন্যবাদ।